মই 2001 চনৰ পৰা তেতিয়া বেলট পেপাৰ আছে 2001 চনত আমি বেলট পেপাৰত ভোট দিছিলোঁ আৰু তেতিয়া মই মোৰ যিটো জন্ম স্থান আছিলে বিহালী হাই ছেকেণ্ডেৰী তাত ভোট দিছিলোঁ আৰু 2001 চনৰ পৰা বৰ্তমান 2024 চনলৈকে মোৰ নিজৰ প্ৰাৰ্থী নিজে মই বিধায়ক বা মই সাংসদো হৈছোঁ নিজৰ ভোটটো মই নিজে দিছিলোঁ কিন্তু আজি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো মই দিওঁ ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী আৰু ইয়াত এতিয়া আমি পাৰ্চেণ্টেজ ভোটিং পাৰ্চেণ্টেজটো কিমান হয় সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম আৰু মই বিহালীবাসী ৰাইজক এইটোৱেই এপিল কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক ঘৰত যাতে কোনো নাথাকে ভোট দিবলৈ সকলোৱে আহক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক এখন সুস্থিৰ গণতন্ত্ৰৰ বাবে আৰু আমাৰ পাৰ্টী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া বিপুল ভোটত এইবাৰ বিজয়ী হ'ব যেহেতু ভাল বতৰ আৰু আমি দেখিছোঁ পুৱাই শাৰী পাতিছে নিশ্চয় ভোটাৰ টাৰ্ণআউটটো ভাল হ'ব কিমান এনেই আমাৰ চাওক আমি আপোনালোকে আগৰ যদি কিবা ৰেকৰ্ড চাই যে বিহালীত ভোটিং পাৰ্চেণ্টেজটো আগৰ পৰা 83, 84, 85লৈকে ভোটিং পাৰ্চেণ্টেজ হয় বিহালী মানুহে ভোট দিয়ে কোনো ঘৰত বহি নাথাকে যিখিনি মানুহ থাকে সেইখিনি মানুহে সকলোখিনি মানুহে ভোট দিবলৈ আহে গতিকে মই ভাবোঁ যে এইবাৰো ভোটিং পাৰ্চেণ্টেজটো ভাল হ'ব তথাপিও বহুত মানুহ কৰ্মৰতভাৱে বিভিন্ন জেগাত আছে সেইবিলাক মানুহ হয়তো আহিব পৰা নাই বা ইলেকশ্যনৰ কাৰণে নাহে গতিকে মই ভাবোঁ যে 75%ৰ পৰা 80% ভোট ইয়াত নহয় ভোটিঙৰ পাৰ্চেণ্টেজটোৰ ওপৰত যদি আপোনাৰ 80% যদি আমি পলিং হয় ইয়াত যদি বিহালীত এতিয়া যদি 80% যদি পলিং হয় তেতিয়াহ'লে আমি ভাবিছোঁ আমি 55,000ৰ ওপৰত আমি ভোট পাম আৰু ডিফাৰেঞ্চ আমাৰ 30,000 বা 35,000 ভিতৰত ডিফাৰেঞ্চ 20-22ৰ ভিতৰত তেওঁলোক কংগ্ৰেছৰ আমাৰ যদি পাৰ্চেণ্টেজৰ ওপৰত কথাটো কৈছোঁ দেই মই যদি পাৰ্চেণ্টেজ বাঢ়ি যায় আমি 50 বা 55ৰ ভিতৰত আমি দেখা পাইছিলোঁ বিজেপি জোৰদাৰ প্ৰচাৰ কৰিছিল বহুতো নেতা মন্ত্ৰী আহিছিল তাৰপিছত যদি ভোটৰ হাৰটো আপোনালোকে পাৰে পিছৰ কথা কিন্তু কাইলৈ দেখা গ'ল জয়ন্ত বৰা হোটেলত অভিযান আৰু যিটোক লৈ কৈছে যে এইটো উদ্দেশ্য প্ৰণোদিত হোৱা বুলি তেওঁলোকে কৈছে চাওক এইটো ইলেকশ্যন কমিশ্যনে এইটো অভিযান চলাইছে ইলেকশ্যন কমিশ্যনৰ এটা স্বতন্ত্ৰ বিভাগ আছে তাৰ ৰাজ্য চৰকাৰৰ কোনো হাত নাথাকে এইটো এটা ইলেকশ্যনৰ প্ৰক্ৰিয়া আৰু মই এটা কথা জানি মানে সুধিছোঁ যে ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰ পৰহি শেষ হৈ গৈছে যিহেতু আমাৰো বহুতো বিধায়ক মন্ত্ৰী বা আমাৰ দলৰ নেতাসকল ইয়ালৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিছিলে কিন্তু যোৱাকালি ৰাতিপুৱাই তেওঁলোক ইয়াৰ পৰা গুচি গৈছে ইয়াত কোনো হোটেলত থকা নাই মই এইটো বুজি নাপালোঁ যে জয়ন্ত বৰা হোটেলখনত কংগ্ৰেছৰ যিসকল লোক তাত খালি থকাৰ কি অৰ্থ আছে কিহৰ কাৰণে আছে নিৰ্বাচনী প্ৰচাৰটো শেষ হৈ গৈছে তেওঁলোকে কৈছে আপোনালোকৰো বহুতো বিধায়ক আছে নহয় আমাৰ বিধায়ক থকা হ'লে যদি আমাৰ তেতিয়া ৰেড হ'ল আমাৰতো ৰেড হোৱা নাই আৰু তাত থাকি নিশ্চয় কিবা ইলেকশ্যন কমিশ্যনে বা প্ৰশাসনে কিবা তথ্য পাইছে চাগে সেই তথ্যৰ ভিত্তিত হয়তো তাত ৰেড কৰিছে অভিযান চলাইছে আৰু আপুনি কেনেকৈ প্ৰেছ মিট দেখিল কৈছিল যে জয়ন্ত বৰা যিটো অভিযোগ আনিছে যে আপোনাৰ বাবে তেখেতৰ মাতৃৰ মৃত্যু হৈছিল সেই বিষয়টো সন্দৰ্ভত এই মুহূৰ্তত কি ক'ব বিচাৰিছে নহয় মই কালি প্ৰেছ মিটত মই বস্তুটো ক্লিয়াৰ কৰি দিছোঁ মই ক্লিয়াৰ কৰি দিছোঁ যে তেখেতৰ মাতৃগৰাকী মোৰ একদম নিজৰ মানে খুব এটা ভাল সম্বন্ধ আছিলে মই নিজৰ বাইদেউ হিচাপে মানুহ আৰু ইলেকশ্যনৰ দুমাহৰ আগতেই তেওঁৰ মাকৰ মৃত্যু হৈছে গতিকে অভিযোগটো মই কালি মই এইটো ক্লিয়াৰ কৰি দিছোঁ মই বাকী 4টা সমষ্টি ভাল হ'ব বাকী আমি 5টা সমষ্টিতে আমি বিজয়ী হ'ম গৌৰৱ গগৈহঁতে যিহেতু প্ৰচাৰ চলাইছিলে গতিকে গৌৰৱ গগৈ ক'ৰবাত নহয় ক'ৰবাত ফেক্টৰ হ'ব নেকি যোৰহাটৰ নিচিনা গৌৰৱ গগৈ কেৰিছমা নচলে ইয়াত এইটো যোৰহাটৰ জনগাঁথনি আৰু ইয়াৰ জনগাঁথনি বহুত পাৰ্থক্য আছে গতিকে গৌৰৱ গগৈ ইয়াত কেৰিছমা নচলে গৌৰৱ গগৈ আহি প্ৰচাৰ কৰিছে দলৰ তেওঁৰ প্ৰাৰ্থীগৰাকী হৈ প্ৰচাৰটো চলাবই তেওঁ